আমি আজি ঢেকিয়াজুলিৰ শহীদ ময়দানত সমবেত হৈ আমাৰ আটাইৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জনাইছোঁ। খন্তেক আগতে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সমাপ্ত হৈছে। যোৱা 19 তাৰিখৰ পৰা আমি অসমৰ মানুহ শুব পৰা নাই, ভালদৰে খাব পৰা নাই, আৰু এতিয়াও আমি তেখেতৰ এই ঘটনাক আমি কোনো অৱস্থাতে পাহৰাৰ কোনো অৱস্থা সৃষ্টি হোৱা নাই। জুবিন গাৰ্গ অসমৰ সাহস আছিল। জুবিন গাৰ্গ অসমৰ এটা বলিষ্ঠ কণ্ঠ আছিল। তেখেত কেৱল শিল্পী নহয়, কেৱল গায়ক নাছিল, তেখেতে অসমৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত, প্ৰতিটো ঘটনাৰ ক্ষেত্ৰত তেখেতৰ হস্তক্ষেপ, তেখেতে প্ৰতিটো মুহূৰ্তত তাত চৰকাৰকো সমালোচনা কৰিছে, নিজেও এই ক্ষেত্ৰত এটা ইতিবাচক পদক্ষেপ হাতত লৈছিল। বান বিধ্বস্ত মানুহক সহায় কৰিছিল, ৰোগাক্ৰান্ত মানুহক তেওঁ সহায় কৰিছিল, শিশুসকলক সহায় কৰিছিল, নিৰাশ্ৰয় মানুহক আশ্ৰয় দিছিল। এনেকুৱা এজন মহান ব্যক্তি অসমত আছে, এই কথাটো ভাৰতবৰ্ষ বা বিশ্বৰ মানুহে হয়তো ভালদৰে জনা নাছিল। কিন্তু তেখেতৰ মৃত্যুৱে এইবাৰ সকীয়াই দিলে যে মানুহৰ মন জয় কৰিব পাৰে কেনেকৈ অৱস্থা হ'ব পাৰে। অসমত অভূতপূৰ্ব ঘটনা, ইমান লক্ষ কোটি মানুহৰ তেখেতৰ এই মৃত্যুৰ পাছত যি সমাবেত হৈছে, এই ঘটনাই প্ৰমাণ কৰিছে যে যি মানুহে মানুহৰ লগত থাকে, যি মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ হিচাপে মানুহৰ লগত থাকে, সেই মানুহৰ লগত মানুহ থাকে, আৰু সেই কথাই পুনৰবাৰ প্ৰমাণ কৰি দিছে। আৰু আমিও সেই তেখেতৰে আদৰ্শ, তেখেতৰ এই কৰ্মনিষ্ঠাক আমি সোঁৱৰণ কৰি অহা দিনত আমি আগবঢ়াৰ এটা প্ৰতিজ্ঞা ল'ব লাগিব, সংকল্প আমি লৈছোঁ। তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়াৰ এই দিনত তেখেতৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ, আৰু লগা শ্ৰদ্ধা জনায়েই তেখেতৰ যি আদৰ্শ লৈছিল, তেখেতে যি কথা কৈছিল যে আমি মানুহ হিচাপে থাকিব লাগিব, মই জাতি ধৰ্মৰ ভাষাৰ ধৰ্মৰ বিষয়ৰ সম্পূৰ্ণ ওপৰত থাকি মানুহ হিচাপে আমি চিন্তা কৰিব লাগিব। অসমত যেতিয়া সমস্যা সৃষ্টি হৈছিল তেতিয়া তেখেতে চৰকাৰৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠ তেখেতেই উগাৰি উঠিছিল, আৰু অসমত যেতিয়া অন্যান্য সমস্যা হৈছিল সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেখেতেই চেষ্টা কৰিছিল। এনেকুৱা এটা বলিষ্ঠ কণ্ঠ, এটা আদৰ্শ, তেখেতে জ্যোতিপ্ৰসাদৰ অনুগামী, তেখেতে বিষ্ণু ৰাভাৰ অনুগামী, তেখেতে অসমৰ প্ৰতিগৰাকী সমাজসেৱক, চিন্তাশীল, সমাজৰ সমস্যাৰ সমাধানৰ কাৰণে যুঁজ কৰা, মানুহৰ সমস্যা সমাধানৰ কাৰণে যুঁজ কৰা প্ৰতিটো আন্দোলন সংগ্ৰামৰ লগত তেখেত জড়িত আছিল। তেখেতৰ স্বভাৱশৈলী হয়তো এটা ব্যতিক্ৰম আছিল। এটা যুৱক, আৰু সেই যুৱ মানুহক, যুৱ প্ৰজন্মক তেখেতে আকৰ্ষণ কৰাৰ কাৰণে যি দক্ষতা তেখেতে অৰ্জন কৰি দেখুৱালে, এই দক্ষতা পৃথিৱীৰ হয়তো বহু কম শিল্পীয়ে দেখুৱাব পাৰিছে। মাইকেল জেকছনৰ পাছত আমি দেখিলোঁ এগৰাকী ব্যক্তি যিয়ে বিশ্বৰ মানুহৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমি গৌৰৱান্বিত। তেখেতৰ মৃত্যুৰ দিনাখনতো, অন্ত্যেষ্টিক্ৰিয়াৰ দিনাতো যেতিয়া আমি চকুলো টুকিছোঁ, যেতিয়া আমি অশ্ৰুসিক্ত নয়নে তেখেতক বিদায় দিছোঁ, তেতিয়া আমি অন্তৰত গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ নাম পুনৰবাৰ উজ্জ্বল অৱস্থালৈ লৈ গ'ল সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া। পুনৰ প্ৰণাম জনাইছোঁ জুবিন গাৰ্গ ডাঙৰীয়া। আৰু তেখেতক প্ৰণাম জনাৰ কাৰণেই আমি ইয়াতে CI2ৰ নেতৃত্বাধীন সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সন্মিলন উপলক্ষে সমবেত হৈছিলোঁ। সন্মিলনৰ কাৰ্যসূচী আমি বাতিল কৰি লৈ ঢেকিয়াজুলিবাসী ৰাইজৰ ওচৰত আহিছোঁ। ইয়াতে শ্বহীদ মৈদামত তেখেতসকলৰ লগত ঢেকিয়াজুলিৰ বিভিন্ন ছাত্ৰ সংগঠন, যুৱ সংগঠন, অধ্যাপক, চিকিৎসক সকলোবিলাক ইয়ালৈ আহিছে। সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, আৰু তেখেতসকলৰ সহযোগতে আমি ইয়াতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কিন্তু শেষ নহয়। এই শ্ৰদ্ধাঞ্জলি আমি অহা দিনত আৰু বেছিকৈ বঢ়াব লাগিব। তেখেতৰ আদৰ্শৰ ভিত্তিত, তেখেতৰ নীতিৰ ভিত্তিত জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব অসমৰ যুৱকৰ মাজত, জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব অসমৰ শ্ৰমজীৱী মানুহৰ মাজত, জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব অসমৰ কৃষকৰ মাজত, অসমৰ প্ৰতিটো সমস্যাক্ৰান্ত মানুহৰ সমস্যা সমাধানৰ কাৰণে যেতিয়া যি সংগ্ৰাম চলিব অসম ৰক্ষা কৰাৰ কাৰণে, এই মুহূৰ্ততে জুবিন গাৰ্গক আমি মনত ল'ব লাগিব। এই আশা ৰাখি সকলো ৰাইজৰ পুনৰ প্ৰণাম জনাই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি পুনৰ চলাই থাকিব লাগিব। আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ মাজেৰে অহা দিনত আমি আগবাঢ়িম। শেষ শ্ৰদ্ধা নহয়, এয়া আৰম্ভণিৰ শ্ৰদ্ধা। এই শ্ৰদ্ধা আমি সদায় ৰাখিব লাগিব, এই আবেদন ৰাখিছোঁ। চাওক, আজি জুবিন গাৰ্গ আজি যেতিয়া আমাৰ মাজত নাই, আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ এটা যিটো শ্বহীদ মৈদামৰ ৰেলী বাহিৰ কৰিছিলোঁ, আজি বিভিন্ন জাতি জনগোষ্ঠী আহি ওলাইছে, আৰু বিভিন্ন জাতি জনগোষ্ঠী জুবিন দাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ যোনটো ৰেলী হ'ব, এই ৰেলীটোত চব জাতি জনগোষ্ঠী আছে। এইবাৰ চব জাতি জনগোষ্ঠীক আমি ধন্যবাদ জনালোঁ। এইটো ঢেকিয়াজুলি ৰাইজ হিচাপে আছে, কোনো দল সংগঠনৰ বেয়া নহয়। আজি জুবিন দাক চব জাতি জনগোষ্ঠী ভাল পাইছিল, নিজৰ বুলি পৰিচয় দিছিল। এইকাৰণে জুবিন দাৰ চব জাতি জনগোষ্ঠী আজি এই ৰেলীটোত আহিছে। চবকে ধন্যবাদ জনালোঁ।